জন দেশের রাজা মোদি, সেই দেশের নাই ক্ষতি। জন দেশের রাজা মোদি, সেই দেশের নাই ক্ষতি। যার মন্ত্রী হিমন্ত যোগী, সেই দেশের হবে উন্নতি। যার মন্ত্রী হিমন্ত যোগী, সেই দেশের হবে উন্নতি। মানে কবলৈ ভাষা নাই, যিটো আমি ভৱিষ্যত মানে ভবাই নাছিলোঁ যে আমি এনেকৈ এটা সোণৰ নিচিনা দিন ক'বলৈ গ'লে। আমাৰ ঝুমুৰটো হৈছে মানে আমাৰ তেজে তেজে আমাৰ ঝুমুৰ, মানে হাডিয়ে আমাৰ ঝুমুৰটো থাকে। আৰু যাৰ সংস্কৃতি নাই তাৰতো কোনো চিনাকি নাই না। সেইকাৰণে ঝুমুৰটো আমাৰ এনেকুৱা এটা বস্তু হ'ল যে যাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, মানুহ হৈ থাকিব নোৱাৰোঁ। আৰু তাৰ বিষয়ে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অশেষ ধন্যবাদ, মানে কলিজাৰ পৰা আমঠুৰ পৰা কলিজাৰ পৰা মই ধন্যবাদ জনাওঁ যে এনেকৈ আমি এটা মন্ত্ৰী পাইছোঁ। আমি দেখাও নাই তেনেকুৱা মন্ত্ৰী জনম পাই। আজি মোৰ 73 ইয়াৰ্ছ হ'ল। মই বহুত মন্ত্ৰী দেখিলোঁ, কিন্তু এনেকুৱা মন্ত্ৰী দেখা নাই। তাক মই গানতে কৈ দিব বিচাৰোঁ, মন্ত্ৰী দেখলিব হিমন্ত যেচন দেখি নাই। মন্ত্ৰী দেখলিব হিমন্ত যেচন দেখি নাই। চার জনজাতিকের সংস্কৃতি নিয়ে গেল বিশ্ব দরবারে। চার জনজাতিকের সংস্কৃতি নিয়ে গেল বিশ্ব দরবারে। এইটো মানিব লাগিব যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে অসমৰ উন্নতি কৰাৰ লগতে সকলো জনগোষ্ঠীৰ উন্নতি কৰাৰ লগতে এই যে চাহ জনগোষ্ঠীৰ কাৰণে আজি বাগিচাত ইমান উন্নয়নৰ কাম কৰাৰ উপৰিও আমাৰ সাংস্কৃতিক দিশতো তেখেতে নিজেই দায়িত্ব লৈ ইমান ধুনীয়াকৈ মেঘা ঝুমুৰ কাৰ্যসূচী তেখেতে লৈছে, যিটো নেকি সৰু সজাইত অহা 24 তাৰিখে হ'ব। আৰু তাৰে মুখ্য অতিথি হ'ব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে এনে এটা কাৰ্যসূচী লোৱাৰ কাৰণেই আৰু আমাৰ জাতিটোক, আমাৰ ঝুমুৰটোক বিশ্ব দৰবাৰত স্থান দিয়াৰ নিমিত্তে তেখেতে যিটো কাৰ্যসূচী লৈছে, আমি তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি খোৱাং চাহ বাগিচাৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ডিব্ৰুগড় জিলাৰ হৈ আৰু সকলো বাগিচাৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু লগতে মই চাহ মৰ্চাৰ দায়িত্বত আছোঁ। আমি চাহ মৰ্চাৰ ফালৰ পৰাও তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। বাগিচাৰ পৰা লৈ গৈ তেওঁ যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো এই ঝুমুৰটো আমাৰ মাজতে এটা সীমাবদ্ধ আছিলে, অসমত এটা সীমাবদ্ধ আছিলে। এই বস্তুটোকে তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। সঁচাকৈ আমি আনন্দ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক।